ফাইনালি এডিআৰই গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ল আৰু এই এডমিট কাৰ্ড আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু এডমিট কাৰ্ডৰ ভিতৰত কি ইনষ্ট্ৰাকশন আছে কেইটামান কিন্তু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশন আছে তো ইনষ্ট্ৰাকশনখিনি নুশুনাকৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তো ফাৰ্ষ্ট চাই লওক যে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব তাৰ পিছত মই ইনষ্ট্ৰাকশনখিনি দেখুৱাই আছো আপোনালোকে ফাৰ্ষ্ট সাৰ্চ কৰিব sevaonline.org গুগলত গৈ সাৰ্চ কৰিব লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম seva.online.org seva.online.org ক্লিক কৰাৰ পিছত এইটো ওয়েবসাইট খোলা খাব ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন তাত তলৰ ফালে দেখা পাব ডাউনলোড এডমিট কাৰ্ড বুলি আছে ডাউনলোড এডমিট কাৰ্ডত গলে আপোনালোকে লিংক 3 ক্লিক কৰিব তেতিয়া সোনকালে খুলিব লিংক 1 লিংক 2 কাম নকৰে কেতিয়াবা তো লিংক 3 ক্লিক কৰাৰ লগে লগে তলৰ পিনে অকমান আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তেতিয়া দেখা পাব যে লিংক 1 আৰু লিংক 2 দিয়া আছে HSLC লেভেল পোষ্ট আৰু পেপাৰ 3 HSLC লেভেল পোষ্ট লিংক 2 ক্লিক কৰিব লিংক 2 ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকে এডমিট কাৰ্ডখন মানে দেখাব তো এডমিট কাৰ্ডখন দেখুৱাৰ আগতে এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড ইয়াতে পুট কৰিব লাগিব নিজৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দিয়াৰ লগে লগে যেতিয়া আপুনি লগইন কৰিব আপোনাৰ ওচৰতে এডমিট কাৰ্ডখন খুল খাই যাব যদি আপুনি এপ্লিকেশন আইডি পাহৰি গৈছে তেতিয়া হলে ইয়াত ফৰগেট পাসওয়াৰ্ড ক্লিক কৰিব ঠিক আছে তো ফৰগেট পাসওয়াৰ্ড ক্লিক কৰাৰ পিছতে আপোনালোকে দেখা পাব যে আকৌ মই ৰিপিট কৰিছো ফৰগেট পাসওয়াৰ্ড ক্লিক কৰাৰ লগে লগে মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰটো মনতে আছে আপোনালোকৰ সাকে কোনখন মোবাইল নম্বৰ দি আপুনি ফৰ্ম ফিলআপ কৰিছে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আপুনি জানে নিজৰ মোবাইল নম্বৰ ডেট অফ বাৰ্থ দিয়াৰ লগে লগে সাবমিট বাটনত ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা মেছেজ যাব আৰু মেছেজত এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দিয়া থাকিব তো এখন পালে নহয় পোৱাৰ পিছত আপোনালোকে বেক আহি পুনৰ মই যেনেকৈ ক'লো ঠিক তেনেদৰে আপোনালোকে লগইন কৰিব বা লগইন অপচনত এনেকৈ ক্লিক কৰিলে হ'ব লগইন অপচনত ক্লিক কৰি এপ্লিকেশন নম্বৰ পাসওয়াৰ্ড দিব দিয়াৰ পিছত লগইন কৰিলে আপোনাৰ এডমিট কাৰ্ডখন খুল খাই যাব ঠিক আছে এতিয়া এডমিট কাৰ্ডৰ ভিতৰত আপোনাৰ কি ইনষ্ট্ৰাকশন আছে মই ইনষ্ট্ৰাকশনখিনি আপোনালোকক দেখাই দিও যে কি লিখিছে নো ক্যান্ডিডেটস উইল বি এলাউড এপিয়াৰ ইন দ্য এক্সামিনেশন হল উইদাউট এডমিট কাৰ্ড নোলোৱাকৈ আপুনি এক্সাম চেণ্টাৰত যাবই নোৱাৰে ঠিক আছে তাৰ পিছত OMR শীট দিয়া হ'ব আৰু আপোনাৰ কি বুলি দিয়া হ'ব কোৱেশ্চন পেপাৰ দিয়া হ'ব এইবোৰ লিখা আছে ইয়াত ইনষ্ট্ৰাকশন তো বাকি হৈছে ব্লু পেন আৰু বল পেন ব্যৱহাৰ কৰিব মানে ব্লু আৰু ব্ল্যাক পেন ব্যৱহাৰ কৰিব লাগিব তো মই দেখাই দিও অপচন কেইটা কি আছে ইয়াতে তো 4 নম্বৰ অপচনটো চাওক দা OMR answer sheet will be provided along with question booklet candidates should fill up the particular OMR answer sheet question booklet code etc carefully তাৰমানে roll number এইবোৰ আপোনালোকে ভালদৰে লিখিব 6 নম্বৰ পইণ্টটো চাওক candidates should clearly write his roll number in the space provided in the question bookletত মানে roll number to আপোনালোকে ভালদৰে লিখিব লাগিব every candidate has to carry at least one photo identity card এটা photo identity card লৈ যাব লাগিব পৰীক্ষাত original লব আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি যিকোনো এখন ললে হ'ব no candidate will be allowed enter or leave examination hall during examination hours examination center মানে hour যেতিয়া exam চলি থাকিব সেই সময়ত আপোনালোকে বাহিৰ হ'ব নোৱাৰে ঠিক আছে he she allowed to bring only admit card ball point pen photo identity card plastic card like credit card debit card minimum cash in the examination lot আপোনালোকে কি বস্তু লব পাৰিব ক্লিয়াৰলি মেনশন কৰিছে এডমিট কাৰ্ড লব পাৰিব পেন লব পাৰিব আপোনাৰ ভোটাৰ আইডি বা যিখন আপোনাৰ আইডি কাৰ্ড থাকিব আইডি কাৰ্ডখন লব পাৰিব আপোনাৰ যদি কিবা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থাকে এখন লব পাৰিব আৰু কিছু পইচা আপুনি লগত ৰাখিব পাৰিব কিছু পইচা মানে এনেকুৱা নহয় যে 1 লাখ 2 লাখ টকা লৈ এখন নখমাব ঠিক আছে মিনিমাম এমাউন্ট অফ মানে চলাৰ কাৰণে যিখিনি পইচা লাগে এইখিনি ৰাখিব পাৰিব চাবি লব নোৱাৰিব কোনোবা যদি বাইক লৈ যায় বা কাৰ লৈ যায় এই চাবিটো আপুনি ক্যাৰি কৰিব নোৱাৰিব কিন্তু তো সেই হিচাপত আপোনালোকে ভালদৰে প্ল্যানিং বনাই হে এক্সাম দিব যাব ঠিক আছে বাকি ইয়াতে ক্যালকুলেটৰ এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে ইয়াতে ক্লিয়াৰলি মেনশন কৰিছে ঠিক আছে গেজেটেড কি ব্যৱহাৰ কৰিব নোৱাৰিব ইয়াতে লিখিছে ফাৰদাৰ দেয়াৰ উইল বি নো ডিপোজিট অফ আইটেমস ঠিক আছে candidates will have to keep at his or belonging materials outside the examination hall his her own risk আপোনাৰ নিজৰ ৰিক্সত চেণ্টাৰৰ বাহিৰত বেক কি আছে সব ৰাখিব লাগে এক্সামৰ চেণ্টাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা কৰা নহয় ঠিক আছে তাৰপিছত 12 নম্বৰ পইণ্ট ৰিড দা কোৱেশ্চন কেয়াৰফুলি বিফৰ মাৰ্কিং দা ৰাইট আনসাৰ কোৱেশ্চন ভালদৰে পঢ়িব দিছে OMR আনসাৰ শীট ৰং আনসাৰ মাল্টিপল আনসাৰ এগেইনষ্ট ওয়ান কোৱেশ্চন এট্ৰেক্ট নেগেটিভ মাৰ্কিং ঠিক আছে কি বুলি কৈছে ইয়াতে এটা পইণ্ট দিছে যে ৰিড দা কোৱেশ্চন কেয়াৰফুলি বিফৰ মাৰ্কিং দা ৰাইট আনসাৰ ইন দা এপ্ৰোপ্ৰিয়েট সাৰ্কেল অৰ বাবল অফ দা OMR শীট আনসাৰ শীট ঠিক আছে এজ ৰং আনসাৰ ঠিক আছে বুজি পালেনে and multiple answer against one question will attract negative marking এটো এটা ডাঙৰ পইণ্ট কৰি দিলে ইয়াতে যদি আপুনি এটা কোৱেশ্চনৰ এগেইনষ্টত দুটা সাৰ্কেল কৰি দিয়ে তেতিয়া হলে আপোনাক সেই কোৱেশ্চনটোত নেগেটিভ মাৰ্কিং দিয়া হ'ব ঠিক আছে বুজি পালেনে এই কাৰণে বি কেয়াৰফুল থাকিব এটা কোৱেশ্চনৰ এগেইনষ্ট আকৌ ৰিপিট কৰো এটা কোৱেশ্চন আছে যে দিলে আপুনি এই অপচনটো সাৰ্কেল কৰিলে তাৰ পিছত আপুনি ভাবিলে এটো নহব বি টু সাৰ্কেল কৰি দিও ঠিক আছে তেতিয়া হলে কিন্তু সেই কোৱেশ্চনটো আপুনি নেগেটিভ খাই যাব ৰাইট হলো আপুনি নেগেটিভ খাই যাব বুজি পালে only one circle বাবৰ
বাই দ্য বাবল ABCD যিকোনো এটা সার্কেলত আপুনি সার্কেল কৰিব লাগিব দেয়াৰ উইল বি ওৱান কাৰেক্ট আনসাৰ এভৰি কুৱেশ্যন ঠিক আছে কিন্তু বুজিয়ে পালোঁ আমি কেণ্ডিডেট শুড মেক এনি ষ্ট্ৰে মাৰ্কছ অন দ্য OMR शीट নট ষ্ট্ৰে মাৰ্ক ঠিক আছে কেণ্ডিডেট শুড নট ষ্টেবল নকৰিব ফল্ড নকৰিব পিন নকৰিব ঠিক আছে আৰু ডেমেজ কুৱেশ্যন পেপাৰ যদি আপোনাৰ ওচৰত আহে বা ডেমেজ OMR शीट যদি পায় আপুনি 5 মিনিটৰ ভিতৰতে আপুনি ইনভিজিলেটৰক খবৰ কৰিব লাগিব পিছত খবৰ কৰিলে কিন্তু আপোনাক সেই পেপাৰখন ঘূৰাই দিয়া নহয় ঠিক আছে মানে কিবা এটা বেয়া OMR शीट আহিলে যে লেতেৰা হৈ আছে বা চিঙা হৈ আছে লগে লগে 5 মিনিটৰ ভিতৰত খবৰ কৰিব আপুনি দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং 0.25 মেনশ্যন কৰি দিছে নেগেটিভ মাৰ্কিং থাকিব আৰু কুৱেশ্যন বুকলেট এছামিজ মিডিয়াম বেংগলী মিডিয়াম বড়ো মিডিয়াম ইংলিছ মিডিয়াম হিন্দী মিডিয়ামত থাকিব যিকোনো এখন মিডিয়ামতে আপুনি পৰীক্ষা দিব পাৰিব ঠিক আছে তাৰপিছত ইয়াতে লিখিছে এনি ৰং ইনফৰমেশ্যন প্ৰভাইডেড ডিউৰিং ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম যদি আপুনি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ সময়ত কিবা ভুল ইনফৰমেশ্যন দিছিলে আপোনাৰ ওপৰত কিন্তু মানে যিকোনো সময়ত আপুনি এক্সামৰ পৰা কিন্তু কেনচেল হ'ব লগা হ'ব পাৰে ঠিক আছে বাকি আপুনি লাষ্টত মেনশ্যন কৰিছে দ্য কেণ্ডিডেট শুড ৰিপৰ্ট এক্সামিনেশ্যন ভেনু এটলিষ্ট 1 আৱাৰ বিফৰ 1 ঘণ্টা আগতে আপুনি এক্সাম চেণ্টাৰ পাব লাগিব যিহেতু চেকিঙৰ কথা আছে আৰু এটা পইণ্ট মই ইয়াতে মিছ কৰিলোঁ মই পঢ়িছিলোঁ মই আপোনালোকক কৈ দিওঁ যে দুটা চাইন কৰিব লাগিব আপুনি পৰীক্ষা চলাকালীন সময়ত দুটা চাইন কৰিব লাগিব এটা চাইন হৈছে আপুনি ৰোল নম্বৰ শ্বীটত ছিগনেচাৰ কৰিব মানে যিটো এটেণ্ডেঞ্চ শ্বীট বুলি কয় আৰু এটা ছিগনেচাৰ এক্সাম শেষ হোৱাৰ পিছত ছিগনেচাৰ কৰিব লাগিব এক্সাম শেষ হোৱাৰ পিছত যিটো OMR শ্বীট জমা দিব তেতিয়া এটা ছিগনেচাৰ কৰিব লাগিব বুজি পাইছেনে সেই ছিগনেচাৰটো নকৰিলে কিন্তু আপুনি কি হ'ব আপোনাক এবসেন্ট বুলি ধৰা হ'ব মই আকৌ ৰিপিট কৰি দিওঁ এটা সাইন কৰিব লাগিব এটেণ্ডেঞ্চ শ্বীটত সেইটো এক্সাম চলাকালীন সময়ত আৰু এটা সাইন কৰিব লাগিব এক্সাম শেষ হোৱাৰ পিছত এইটো OMR জমা দিব তেতিয়া সাইন কৰিব ফৰ্ম নম্বৰ 8 মই আগতে কৈছিলোঁ সেইখনত সাইন কৰিব লাগিব সবে বি কেয়াৰফুল থাকিবা ইনফৰমেশ্যনটো দুটা সাইন নকৰাকৈ এক্সামৰ পৰা বাহিৰ হৈ নাহিবা ব্ৰেইনত ভালকৈ সোমাই থৈ দিয়া কোনোবা যদি এইটো মিষ্টেক কৰা খৰধৰকৈ ওলাই আহা গ'ল কিন্তু তোমাৰ এক্সাম দিয়া একো লাভ নহ'ব ঠিক আছে সো ইনফৰমেশ্যনটো সবলৈ শ্বেয়াৰ কৰি দিয়া এডমিট কাৰ্ডৰ মেইন ইনষ্ট্ৰাকশ্যনখিনি বুজি পাব লাগে ইনষ্ট্ৰাকশ্যনখিনি শ্বেয়াৰ কৰা যিসকলে এইবিলাক মানে এক্সাম দি পোৱা নাই কেতিয়াও বা এক্সামৰ ওপৰত ইমান অভ্যাস নাই তেওঁলোকলৈ ইনফৰমেশ্যনটো শ্বেয়াৰ কৰা আৰু তোমাৰ যোৱাকালি মই ফ্ৰী এটা মক টেষ্ট লৈছিলোঁ তোমালোক অল আসাম ফ্ৰী মক টেষ্ট সেই মক টেষ্টটো কোনে কোনে এটেণ্ড কৰিছা যিসকলে এটেম্প কৰা নাই তেওঁলোকে সেই PDF টো ল'ব পাৰিবা টেলিগ্ৰাম চেনেল লিংক ডেছক্ৰিপশ্যন আছে এই PDF টো সলিউশ্যন মই ইউটিউব চেনেলত কৰাই দিম ঠিক আছে আৰু কিছু তোমালোকৰ 15 তাৰিখ পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যন আনিম যদি সেই কমন কুৱেশ্যনবোৰ পাব বিচৰা ঠিক আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়া